মুসলমানের ইতিহাস জানি মুসলমানের বিরুদ্ধে কথা কবা মানে বোম মার এটা দিলু হয় নাক চাক ভাঙ্গি যি হয় হব আরে গণতান্ত্রিক দেশ এটা ধর্ম নিরপেক্ষ গণতান্ত্রিক দেশ তুমি নামাজ বন্ধ করিবা ইচ্ছা আমার এটা গরু এমএলএ মানে মুসলমান এমএলএ কেটা প্রত্যেকজন মুসলমান বিধায়কে আমার খবর আছে রাতে যাই যে হিমন্ত বিশ্ব শর্মার খেয়াল মানে মোর মনে হয় মানে হিমন্ত বিশ্ব শর্মার চ্যালেঞ্জ করি কোনবা দিন এটা নিকা এটা পাতিম নাকি যে মই নিকা কৰিম তোমার ক্ষমতা থাকিলে যাবা তাই হল ফালতু গাহিকে মুসলিম আইন মতো মুসলমান বিবাহ ধর্মটো চলে এটা সরকারি নিয়ম নীতি মতো ধর্ম নচলিব না এইবিলাক আইন নচলে এই যে হিমন্ত বিশ্ব শর্মাৰ যিবিলাক কাম কাণ্ড এইবিলাকৰ বিৰুদ্ধে প্ৰয়োজনত আইন অমান্য আন্দোলন হব অসমত মনত ৰাখিবা হিমন্ত বিশ্ব শৰ্মা পাহৰি নাযাবা ইমান দমবাৰী নামাৰিবা আপাৰ আসামত যাব নিদিয়ে বাপৰ জেগা নেকি কচু কব হৈছে তোর বাপে একটু বলেছে নাকি আপার আসামত আলি কুলি বঙালী নাক চেপেটা নেপালী বুঢ়ী বুঢ়া মাৰোৱাৰী ক'ৰ পৰা আহিলি হিমন্ত বিশ্ব শৰ্মাক মই সদায় গালিয়ে দিওঁ অসমখন থানবান হব তাৰ কাৰণে আপোনালোকে অসমীয়া হিন্দুবিলাকে তাৰ কাৰণে দায়ী হ'ব লাগিব আমি দায়ী নহওঁ মিয়া অঞ্চলত এটা অসমীয়া অনা অসমীয়া স্কুল আছে নেকি মিয়া অঞ্চলত এটা অনা অসমীয়া স্কুল আছে নেকি মিয়াগিৰি অসমীয়া শুদ্ধ অসমীয়া ইউনিভার্সিটি মই অসমীয়াত পরীক্ষাত বহিম চ্যালেঞ্জ অসমীয়া হিন্দু তোমালোকে হিমন্ত বিশ্ব শর্মা তোমার যদি বাপর দম থাকে তুমি অসমীয়া লগত পরীক্ষাত বহা মোৰ নিচিনা নাম্বাৰ পোৱা নেকি মিয়াসকলে যদি কিবা উল্টা সিদ্ধান্ত লয় অসমৰ অসমীয়াগিৰি যাব মিয়াকেইটা যদি উল্টাকে লাগে অসমীয়া ক'ত যাব তেতিয়া হিমন্ত বিশ্বৰ বৰ হিমন্ত বিশ্বৰ ল'ৰা ছোৱালী আৰু তাৰ মা নমস্কাৰ মই চাহিল শেহতীয়াকৈ যে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন বহুত তৰ্ক বিতৰ্কৰ মাজেৰে সমাপ্ত হল তাৰ মাজতে এইবাৰৰ অধিৱেশনত কেইটামান বিল বা আইন সংশোধন আৰু প্ৰণয়ন কৰা হল ইয়াৰে বিশেষকৈ মুছলমানসকলৰ যি বিবাহ আৰু তালাকৰ পঞ্জীয়ন আইনক লৈ অধিক তৰ্ক বিতৰ্ক হোৱা পৰিলক্ষিত হৈছিল আনহাতে মুছলমানসকলৰ বিধায়কসকলে যি জুম্মা নামাজৰ বাবে 2 ঘণ্টাকৈ বিৰতি পাইছিল পৰৱৰ্তী অধিৱেশনৰ পৰা কাৰ্যকৰী হোৱাকৈ জুম্মা নামাজ পঢ়িবলৈ বিৰতি নাপায় এই সম্পৰ্কত আজি আমি কথা পাতিম প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ লগত মিয়া ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ বিধানসভাত যি বিধায়কসকলৰ কাৰণে যিটো জুম্মা নামাজৰ 2 ঘণ্টা সময় আছিলে সেই বিৰতিৰ সময়টো এতিয়া বৰ্তমান বন্ধ কৰি দিয়া হ'ল তাৰ সন্দৰ্ভত আপুনি কি ক'ব চাওক এইবিলাক কথা হৈছে কি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আচলতে বিৰুদ্ধে ক'ব লাগিব বিৰুদ্ধে কথা কৈ লাভ নাই মানে কথাটো কি কয় মানে বহুবাৰ কৈছো পাগলে নকয় কি ছাগলীয়ে নাখায় কি পাৱাৰ পাইছে ই মতলীয়া হৈছে আচলতে পাৱাৰৰ মতলীয়া হৈছে তাৰ হৈছে কি জয়পুৰক সন্তুষ্ট কৰিবলৈ মুছলমানৰ বিৰুদ্ধে যি যি কাম কৰিলে জয়পুৰে ভাল পায় সেইবিলাক কাম কৰি থাকে নামাজ এটা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এখন এই নামাজ কেনেকৈ বন্ধ কৰিব হিমন্ত বিশ্ব শৰ্মা জানে নেকি মুছলমানৰ অৱদান জানে নেকি ইয়াৰ আগত দুইবাৰ ধুমকি খাইছে আমাৰ মোহন ভাগৱতেও ধুমকি দিছে নৰেন্দ্ৰ মোদীও ধুমকি দিছে মুছলমানৰ ইতিহাস জানি মুছলমানৰ বিৰুদ্ধে কথা কবা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত সবতকে ত্যাগ মুছলমানৰ আছে আৰু সেই মুছলমানক লৈ এইবিলাক কাম কাজ নামাজ বন্ধ কৰিবা অন্য কিমানটা ষ্টেট আছে কোনোবাই গোটেই বিশ্বত এনেকুৱা ঘটনা হোৱা নাই নামাজ বন্ধ কৰিব পূজা বন্ধ কৰিব আৰে ভাই এইটো কথা নহয় তাৰমানে আচলতে তাক পাৱাৰে ঢুকছে মূৰত চিৰা লাগছে তাক ই মানে যি ইচ্ছা কৰি থাকব নামাজ বন্ধ নহয় এটা দুৰ্ভাগ্য নিজৰ দোষত নিজে মৰে জমক দোষ দিয়ে মুছলমান বিধায়কেইটা সেইকেইদিন ৰল কি তেওঁলোকৰ ভূমিকা কি তেওঁলোকে কি কৰিলে আচলতে মই কওঁ মই যদি বিধানসভাত থাকিলে হয় আল্লাহ বাৰকা কপালত যি আছে আছে মানে বোম মাৰ এটা দিলু হয় নাক চাক ভাঙ্গি যি হয় হব আরে গণতান্ত্রিক দেশ এটা ধর্ম নিরপেক্ষ গণতান্ত্রিক দেশ তুমি নামাজ বন্ধ করিবা আহিছা কিবা দখল হয় কি হব কচু হব 14 দিন জেল হব আমার এইকেইটা গরু এমএলএ মানে মুছলমান এমএলএ কেইটা প্ৰতিবাদ ভালকে প্ৰতিবাদ কৰিব নোৱাৰিলে এতিয়া বাহিৰত আহি দুনিয়াৰ লেচা বাহি থাকে ভিতৰত কি কৰিছে তোমালোকে হ্যাঁ গতিকে ই যি কৰে কৈ থাকক নামাজ চলি থাকিব দুৰ্ভাগ্য ই যিমান দিন মুখ্যমন্ত্ৰী আছে
পাওয়ারটু ঘটাইছে, নামাজের যদি যাব নিদিয়ে তো উপায় তো নাই, কিন্তু আমি তো নামাজের যাম। তার মানে ই হয়েছে কি কিছু অপকাণ্ড করিব, অপকাণ্ডমূলক আইন ফাইন পাছ কৰিব। চাব আপোনালোকে ইয়াৰ মতলবটো কি, শুকুৰবাৰৰ দিনা এই নামাজৰ সময়টোত মুছলমান MLA কেইটাতো নামাজ পঢ়িব যাব, দুনিয়াৰ অপকাণ্ডমূলক খচৰামি যিবিলাক প্ৰস্তাৱ বিল প্ৰস্তাৱ যি আছে সেই সময়ত পাছ কৰিব, এইটোৱেই তাৰ উদ্দেশ্য। কিন্তু ইয়াৰ প্ৰতিবাদ হ'ব। হিমন্ত বিশ্ব শৰ্মাও এইটো মানে মানি চলিবা ভাই, তোমাৰো বেছি দিন নাই। মুছলমান বিধায়কসকলে যে হিমন্তৰ বিৰুদ্ধে কথা নকয়, তো মুছলমান বিধায়কসকল কি হিমন্তৰ বহতীয়া নেকি? একদম 101 কথা, 101%। প্রত্যেকজন মুসলমান বিধায়কে আমার খবর আছে রাতে যায় যে হিমন্ত বিশ্ব শর্মা খেয়াল মারে, গতিকে তেওঁলোকৰ ক্ষমতা নাই হিমন্ত বিশ্ব শৰ্মাৰ মানে বিৰুদ্ধে কথা কবলৈ, জোৰ প্ৰতিবাদ কৰিবলৈ। সেইকাৰণে অসমৰ ৰাজ্যত আহ্বান জনাম, বহুতে কৈছো আজিও কওঁ, আহ্বান জনাম, অহাবাৰ আপোনালোকে এনেকুৱা বিধায়ক বনাওক, কোৱালিটি চাই লাভ নাই। হিমন্ত বিশ্ব যি কাম কাণ্ড আৰম্ভ কৰিছে, গুণ্ডা মস্তান যি সফালে বাফালে নাচাব, আইন বিৰুদ্ধে কথা কব, ধৰ্মহীনা কথা কব, আল্লাহ ভৰসা দিয়া মাৰি যি হয় হব, এনেকুৱা নেচাৰৰ বিধায়ক আপোনালোকে অহাবাৰ এছেম্বলিত পঠাওক। এইবাৰৰ বিধানসভাত মুছলমানসকলৰ যি তালাক আৰু বিবাহৰ সন্দৰ্ভত যিটো আইন কৰা হয়, এই সন্দৰ্ভত আপুনি কি কব? মই আগতে গলো, পাগলে নকয় কি ছাগলীয়ে নাখায়, কি কৰে কৰি থাকো। মোৰতো মানে হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ মতে এনেকুৱা সিদ্ধান্ত ল'বলৈ ইচ্ছা হয়, এতিয়া বয়সো নাই, ল'ৰা দুটা ডাঙৰ হ'ল। মোৰ মনে হয় মানে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰি কোনোবা দিন নিজা এটা পাতিম নেকি। হিমন্ত বিশ্ব শৰ্মাৰ বাপৰ ক্ষমতা লাগিলে মোক আহি বাধা দিয়ক, মই যেনেকে কোৰবানীৰ কথা কৈছিলো, কোৰবানী হ'ব, কোৰবানী দিম, অন্যবাৰ এটা এবাৰ দুটা দিম, তোমাৰ ক্ষমতা থাকিলে মোৰ ঘৰত আহিবা। মই কোনোবা দিন যে হঠাৎ সিদ্ধান্তটো লৈ পেলাম যে মই নিকাহ কৰিম, তোমাৰ ক্ষমতা থাকিলে যাবা, আইন হ'ল ফালতু কাহিকে। মুছলিম আইন আছে ভাই, মুসলিম আইন মতো মুসলমান বিবাহ ধর্মটো চলে, এটা সরকারি নিয়ম নীতি মতো ধর্ম নচলিব না, কাজে লাগিবই। হ্যাঁ, এইটো কৰিব লাগিছিল, তোমালোকে চৰকাৰে বাল্য বিবাহ এটা দুনিয়াৰ আইন প্ৰণয়ন কৰি আছো, হ্যাঁ অধিকাৰ আছে প্ৰণয়ন কৰা, কিন্তু এইটো আইন প্ৰণয়ন কৰা ভুল হৈছে। এনেকে নকৰি এনেকে কৰিব লাগিছিল যে আপোনালোকে কাজীৰ জৰিয়তে বিয়াটো কৰক, কিন্তু ফাইনালি সাবজেক্ট টু দি এপ্ৰুভেল বুলি যে কথা এটা কয়, আলটিমেটলি যাই যেতিয়া ছাব্বিশৰে এপ্ৰুভেলটো দিব তেতিয়া বিয়াটো ফাইনেল হ'ব, এইটো কৰিব লাগিছিল। কিন্তু আমার ঠেকা পড়ছে না কচু ঠেকা পড়ছে না চ্যালেঞ্জ, বিয়া করিম এতিয়া বলে কোর্টত বলে 6 আগত বলে লিখি দিম যে আমাক পারমিশন দিয়ে বিয়া করো, কচু মানিব মুসলমানে বিয়া কৰি থাকিব। তোমার আইন লৈ তোমার আছে আর কি, 1.5 বছর তো 1.5 বছর পাগলের নিচিনা কুকুরের নিচিনা যি ভুগি আছে ভুগি থাকো না, এইবিলাক আইন নচলে। দরকার বলে এইবিলাকৰ বিরুদ্ধে শুক্রবারের নামাজ তোমালোকে মানে প্র্যাকটিক্যালি নামাজ বন্ধ করেছে, খালি মুসলমান বিধায়কসকলৰ নামাজ বন্ধ কৰা নাই, মুসলমানৰ নামাজ বন্ধ কৰিব বিচাৰে। কোনদিনা দেখিব আজান বন্ধ কৰিব, নামাজ বন্ধ কৰিব, বিয়া আজি কৰাব নোৱাৰে কাজিয়ে সেইটো বন্ধ কৰিলে। এইবিলাকৰ বিৰুদ্ধে দেশৰ স্বাধীনতা কেনেকে আহিছে, আইন অমান্য আন্দোলন কৰাৰ পাছতহে দেশৰ স্বাধীনতা আহিছে। আমিও এই যে হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাম কাণ্ড এইবিলাকৰ বিৰুদ্ধে প্ৰয়োজনত আইন অমান্য আন্দোলন হ'ব অসমত। মনত ৰাখিবা হিমন্ত বিশ্ব শৰ্মা, পাহৰি নাযাবা, ইমান দম মাৰি নামাৰিবা। আপাৰ আসামত যাব নিদিয়ে, বাপৰ জেগা নেকি কচু কব হৈছে, তোৰ বাপে সেইটো বনাইছে নেকি আপাৰ আসামত? মানুহখিনি কিয় গৈছে মানুহখিনি গৈছে পেটৰ তাগিদা কাম কৰিবলৈ, তেওঁলোকে চুৰি কৰিব যোৱা নাই, ব্যৱসায় বাণিজ্য কৰিব যোৱা নাই। আৰু এইটো আন্দোলন কি হৈছে আমি চব তথ্য গোটাইছো, তুমি সেইটো একশ্যন কিয় নললা? এটা মানে ইটা ভাটা তাত কাম কৰিছে মানুহখিনি, তেওঁলোকৰ 15 লাখ টকা নে কিমান টকা বাকী হৈছে। এতিয়া 15 লাখ টকা কেনেকে বাচা যায়, লেবাৰ কেইটাক খেদি টকাটো বাচিবলৈ এই সংগঠন চান্দা টান্দা দি এইবিলাক সংগঠন থিয় কৰাই মিয়া মানে বিৰুদ্ধে আন্দোলন খাৰা কৰিছে। যিবিলাক সংগঠনে প্ৰতিবাদ কৰিছে ভাই তোমালোকক অনুৰোধ কৰো, তোমালোকে এইটো নকৰিবা, এইটো কৰা ঠিক হোৱা নাই। মূল তোমালোকৰ ছাত্ৰ সন্থা, তাৰ পাছত তোমালোকে ইমান সংগঠন আহিছ,
তোমালোকে এটা কথা পাহৰি নাযাবা, তোমালোকৰ উক্তি আমাৰ উক্তি নহয় দেই। আলি কুলি বঙালী, নাক চেপেটা নেপালী, বুঢ়ী বুঢ়া মাৰোৱাৰী, ক'ৰ পৰা আহিলি। দেট ৱাজ দি ফাৰ্ষ্ট আন্দোলন। পাহৰি গৈছে কিয়? হিলাদিত খেদিব নোৱাৰা, এই কুকুৰটা খেদিব নোৱাৰা, কুকুৰটা বাচন লাগব নোৱাৰা, দেহাটোৰ চমকা আহিছে, ই নিজৰ মুখে স্বীকাৰ কৰিছে, তাক খেদিব নোৱাৰা, খালি মিয়া মিয়া মিয়া। আরে ভাই ঠিক আছে, ধন্যবাদ। ইমান দিন মিয়া কলে বেয়া পাইছিলো, হিমন্ত বিশ্ব শৰ্মাক মই সদায় গালিয়ে দিওঁ, মই এতিয়া ধন্যবাদ দিম হিমন্ত বিশ্ব শৰ্মা মিয়াসকলৰ, পূৰ্ববংগীয় মূলৰ মুছলমান সকলৰ চকু খুলি দিছে। মিয়া মানে সন্মান, সন্মানীয় ডাঙৰীয়া। আপোনালোকে আমাক আৰু বেছি বেছি মিয়াকে কওক, তাৰমানে আমাৰ সন্মানটো আৰু বাঢ়ক। আমাৰ সন্মান বাঢ়াইছে, ইমান দিন আমি বুজা নাছিলো, আমাৰ সন্মান আৰু বাঢ়ক, আমাৰ মিয়া বুলি কওক। কিন্তু এটা কথা কওঁ, মিয়াসকলক যেনেকে আপোনালোকে গালি দিছে, তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰিছে, এটা কথা পাহৰি নাযাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিবিলাক সংগঠনে মিয়াসকলৰ বিৰুদ্ধে আপোনালোকে লাগিছে, এটা কথা কৈ থওঁ দেই, অসমখন থানবান হ'ব। তাৰ কাৰণে আপোনালোকে অসমীয়া হিন্দুবিলাকে তাৰ কাৰণে দায়ী হ'ব লাগিব, আমি দায়ী নহওঁ। মিয়া অঞ্চলত এটা অসমীয়া অনা অসমীয়া স্কুল আছে নেকি? মিয়া অঞ্চলত এটা অনা অসমীয়া স্কুল আছে নেকি? মিয়াগিৰি অসমীয়া, শুদ্ধ অসমীয়া। তোমালোকে ইউনিভাৰ্চিটিত চেলেঞ্জ, যিসকলে অসমীয়াগিৰি দেখুওৱা, অসমীয়া বাহাদুৰি কৰা, তোমালোকে আহা, মই এতিয়াও পৰীক্ষাত বহিম। ইউনিভাৰ্চিটিত মই অসমীয়াত পৰীক্ষাত বহিম, চেলেঞ্জ অসমীয়া হিন্দু। তোমালোকে হিমন্ত বিশ্ব শৰ্মা, তোমাৰ যদি বাপৰ দম থাকে, তুমি অসমীয়া লগত পৰীক্ষাত বহা। মোৰ নিচিনা নাম্বাৰ পোৱা নেকি? ইউনিভাৰ্চিটিত যিমান অসমীয়া 60 এবাৰ নাম্বাৰ পাইছে, চব মিয়াৰ ল'ৰা হয়, বাহাদুৰি মাৰি পাৰিছো। কিন্তু এটা কথা হুঁচিয়াৰি দিছো দেই, অসমখনৰ সৰ্বনাশ হ'ব, দয়া কৰি অসমখনৰ সৰ্বনাশ নকৰিব। হাতাম পুৰুষীয়া ভাতৃত্ব ভাৱ বজাই ৰাখিবলৈ অহা লোকপিয়লত এই মিয়াসকলে খঙত যাতে কিবা এটা অন্য ধৰণে সিদ্ধান্ত ল'ব লগা নহয়। আৰু চাব, মিয়াসকলে যদি কিবা উল্টা সিদ্ধান্ত লয়, অসমৰ অসমীয়াগিৰি যাব। ৰাভাসকল, বড়োসকল, হাজংসকল, কাৰ্বি, যিবিলাক জনগোষ্ঠী আছে, চবেই তেওঁলোকৰ ভাষা লিখিব। আমাৰ ৰাজবংশীসকলে তেওঁলোকৰ গোৱালপাৰীয়া লিখিব। মূলতঃ থাকিব কেইটা? আহোম কেইটা আৰু এই মিয়া কেইটা। মিয়া কেইটা যদি উল্টাকে লাগে, অসমীয়া ক'ত যাব? তেতিয়া হিমন্ত বিশ্বৰ বল, হিমন্ত বিশ্বৰ ল'ৰা ছোৱালী আৰু তাৰ মা, এই কেইটাহে অসমীয়া থাকিব। এতিয়াও অনুৰোধ কৰিছো, আমাক ইমান জলাই নলব। আলী আকবৰ মিয়া, আব্দুল জব্বাৰ, আব্দুল আজিজ, এই তিনিজনৰ কাৰণে যোৱা লকপিয়ালত কিন্তু আমাৰ মিয়া মুছলমানে সিদ্ধান্ত লৈছিল অসমীয়া নিলিখিব বুলি। আমি 20,000 গোহাৰি সবাই গোটেই অসমত ঘূৰিছিলো, নাই এটা আত্মঘাতী কাম কৰা নাযাব। এইবাৰ মানুহক আমি বাধা নিদিওঁ। যদি উল্টা কিবা সিদ্ধান্ত মিয়াসকলে লয় অসমীয়াগিৰিৰ বিৰুদ্ধে, লোকপিয়লত তোমালোকৰ অসমীয়া ভাষা কিন্তু যাব, সেইটো পাহৰি নাযাবা। সাৱধান বাণী শুনাইছে। ধন্যবাদ থাকিল আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে। ধন্যবাদ।